হেল্ল' কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ ফালৰ পৰা সকলোলৈ অসমীয়া বিহুটিৰ ৰঙালী বিহুটিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আজি গৰু বিহু আছিলে বাবে আজিকালিতো গৰু ইমান নাই, যিকেইটা আছে সেইকেইটাই ৩-৪ ঘৰমান মিলি কেনে গৰু গা ধুৱাবলৈ আনিছোঁ আৰু পুখুৰীৰ ওচৰতে। আৰু এইফালে ককাই এতিয়া আশীৰ্বাদ দিব, আৰু এনেকৈ আশীৰ্বাদ দিছে। যদি কিবা কিবি ভুল ভ্ৰান্তি হয় মাফ কৰি দিব। বিহুত প্ৰতি বছৰে মানি অহা নিয়ম গৰু বিহু বুলি আজি নিয়ম নীতিখিনি পালন কৰা হৈছে। চাকি বন্তি জ্বলাই আজিকালিতো এইবোৰ নিয়ম ইমান দেখি পোৱা নাযায়, কাৰণ মানুহৰ ঘৰে ঘৰে আজিকালিতো গৰু নাইকিয়া হ'ল ন। আগতেতো গৰু বহুত আছিলে, চবৰ ঘৰতে আছিলে গৰু। আজিকালিতো গৰু ব্যৱহাৰেই নকৰে, গৰু নাথাকে। আজিকালি ট্ৰেক্টৰ থাকে মানুহৰ ঘৰত, সেইটো কাৰণে যাৰ ঘৰত থাকে আৰু গৰু তাহাঁতৰ ঘৰতে সেইবোৰ নিয়ম কৰিবলগীয়া হয়। আৰু ভালেই হৈছে, অসমীয়া পৰম্পৰাটো বজাই ৰাখিবলৈ চেষ্টা কৰা হৈছে অলপ। আৰু এনেকৈ যদি নকৰে লুকাই যাব ন নিয়মবোৰ। আৰু আমাৰ ভাইটিহঁতেও নেদেখিব, পোৱালিকেইটাই এতিয়া এইবোৰ নিয়ম জানিছে কাৰণে সিহঁতি অলপ ফূৰ্তি কৰিব পাৰিছে। আগৰ দৰেতো ফূৰ্তিটো নাই বাৰু, আগতে ইয়াত বহুত গৰু আনি কেনে গা ধোৱা হয়, এতিয়াতো এইকেইটাই হয় বাৰু। আৰু তাহাঁতক এই পাচলি দি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু বুলি কৈ কেনে আৰু এনেকৈ পাচলিকেইটা দলিওৱা হয়। আৰু এইবোৰ